লক্ষী পূজা আৰু সকলোকে লক্ষী পূজাৰ শুভেচ্ছা যাচিলোঁ। আজি লক্ষী পূজা বুলি মই এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। আজি মই বনাম বাদামৰ বৰফি। বহুত চিম্পল হয়, কেনেকৈ বনাম আহকচোন চাওঁহি। তাৰ কাৰণে মই লৈছোঁ বাদাম। এইখিনি বাদামৰ পেষ্ট হয়, মই পেষ্ট বনাই লৈছোঁ। মই প্ৰায় 1 কাপ বাদাম লৈছিলোঁ। এয়া হৈছে 1 কাপ মিল্ক মেইড আৰু লৈছোঁ 1 কাপ গাখীৰৰ পাউডাৰ। এতিয়া গেছত এখন পেন বহাই দিছোঁ আৰু 1 চামুচ ঘি দি দিছোঁ। ঘিখিনি গলি যোৱাত এতিয়া মিল্ক মেইডখিনি দি দিম। মন কৰিব যাতে গেছৰ ফ্লেমটো ল'ত থাকে, হাইত নেৰাখিব, নহ'লে ফাটি যাব মিল্ক মেইডখিনি। আৰু ধুনীয়াকৈ লৰাই ল'ম। মিল্ক মেইডখিনি অলপমান উতলিবলৈ দিম, অলপমান বাবলছ আহিব দিম। এয়া দেখিছেনে অলপমান বাবলছ উঠিব লৈছে। এতিয়া মই দি দিছোঁ গাখীৰৰ পাউডাৰখিনি। গেছৰ ফ্লেমটো মই ল'তে ৰাখিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম মিল্ক মেইডখিনিৰ লগত। এতিয়া বাদামৰ পেষ্টখিনিও দি দিছোঁ। মিক্স কৰি ল'ম ধুনীয়াকৈ গোটেইখিনি। এয়া দেখিছেনে ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল। মই এইখিনি 15 মিনিটমান লৰাই থাকিম যাতে ধুনীয়াকৈ গোটা হৈ আহক গোটেইখিনি বস্তু। এয়া দেখিছেনে ধুনীয়াকৈ গোটা হৈ আহিছে, চানা টাইপ হৈ গৈছে। এতিয়া মই গেছৰ পৰা এইখিনি নমাই দিম। এখন প্লেটত ট্ৰেন্সফাৰ কৰি লৈছোঁ। যিহেতু মই বাদামৰ বৰফি বনাই আছোঁ, সেইকাৰণে মই বাদামৰ চানাখিনি এটা স্কুৱেৰ শ্বেপত সজাই লৈছোঁ আৰু লাহে লাহে ওপৰে ওপৰে এনেকৈ হেঁচি দিম আৰু ধুনীয়াকৈ স্কুৱেৰ চাইজত বনাই ল'ম। আৰু এইখিনি আমি এতিয়া ফ্ৰিজত 1.5 ঘণ্টামান ৰাখি দিম আৰু 1.5 ঘণ্টাৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া 1.5 ঘণ্টাৰ পিছত মই উলিয়াই লৈছোঁ আৰু ভালদৰে ছেট হৈ গৈছে। এতিয়া মই চাকু পাতে বৰফি শ্বেপত কাটি ল'ম সমান চাইজত গোটেইকেইটা। এয়া আমাৰ বাদামৰ বৰফি ৰেডি হৈ গ'ল। খাই বিৰাটেই ভাল লাগিছিলে। আপোনালোকেও ট্ৰাই কৰিবচোন। কিমান কম সময়তে কম বস্তুৰে এই চিম্পল মিঠাইবিধ বনাব পাৰি। আৰু যিহেতু মিল্ক মেইড আৰু গাখীৰৰ পাউডাৰ দিছিলোঁ, ফ্লেভাৰটো আৰু চেণ্টটো বহুত ধুনীয়া হৈছে। এতিয়া মই আপোনালোকক এটা ভাঙি দেখাই আছোঁ ওচৰৰ পৰা। এয়া চাওকচোন কিমান ধুনীয়া বালিয়া বালিয়া নিচিনা হৈছে, যিহেতু বাদামৰ বৰফি হয়। খাই বিৰাট ভাল লাগিছিলে। আপোনালোকেও এই লক্ষী পূজাত ট্ৰাই কৰক, যিসকলে ট্ৰাই কৰা নাই, আৰু আনন্দ লওক। আজি মোৰ ৰেচিপিটো বহুত চিম্পল হয়। লক্ষী পূজাৰ দিনত আপোনালোকে এইবিধ মিঠাই বনাওকচোন আৰু খোৱাত লওক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু যিসকল নতুন মোৰ চেনেলত